মোৰ ল'ৰা শ্ৰী কিশোৰ ডেকাৰ পৰহি ৰাতি এটা অকস্মাতে এক্সিডেণ্ট হ'ল কলাইগাঁৱৰ পৰা আহি থাকোঁতে। তাৰপিছত এক্সিডেণ্ট হোৱাত কলাইগাঁও থানাই পাই মঙলদৈলৈ পঠালে। মঙলদৈত নোৱাৰোঁ বুলি কোৱাত মঙলদৈৰ পৰা গুৱাহাটীলৈ পঠালে। গুৱাহাটীত নেমকেয়াৰত ভৰ্তি কৰা হ'ল। এতিয়া নেমকেয়াৰত আমি দিনে ৮০,০০০, ১,০০,০০০ এনেকুৱাকৈ দিবলগীয়া হৈছে। গতিকে মোৰ নিচিনা ঘৰ এখনত মই এটা বিধৱা তিৰোতা আৰু কিশোৰ ডেকাই এখন দোকানত হাজিৰা কৰি আছিল। গতিকে এতিয়া মই ১,০০,০০০ টকা ক'ৰ পৰা দিম? হয়, আমাৰ এই কলাইগাঁও সমষ্টিৰ বৰ্তমানৰ বৰঝাৰ গাঁৱৰ এগৰাকী অমায়িক যুৱক কিশোৰ ডেকা পৰহি নিশা হঠাতে তেখেত দুৰ্ঘটনাত পতিত হ'ল আৰু উন্নত চিকিৎসাৰ কাৰণে বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হস্পিটেলত তেখেত চিকিৎসাধীন হৈ আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক লগতে আমাৰ সাংসদ দিলীপ শইকীয়াদেৱক, আমাৰ কলাইগাঁও সমষ্টিৰ বৰ্তমানৰ বিধায়ক দুৰ্গাদাস বড়োদেৱক, আমাৰ EM BTCৰ দিগন্ত বৰুৱাদেৱ আৰু আমাৰ পাৰিষদ BTCৰ পাৰিষদ ভৱেন বড়োদৈমাৰীক আমি কৰজোৰে এটা অনুৰোধ জনাব বিচাৰিছোঁ যে এই দুখৰ সময়ত অন্ততঃ পৰিয়ালটোৰ মুখলৈ চাই তেওঁলোকে অন্ততঃ আৰ্থিকভাৱে যাতে পৰিয়ালটোক এটা সকাহ দিয়ে আৰু পৰাপক্ষত যি চিকিৎসা ব্যয়, এই চিকিৎসা ব্যয়টো মুখ্যমন্ত্ৰী মহোদয়ে অন্ততঃ চিকিৎসালয় কৰ্তৃপক্ষৰ লগত কথা পাতি যাতে এই চিকিৎসা ব্যয়টো তেওঁলোকে যাতে একেবাৰে নোহোৱা কৰি দিয়ে, এইটো আমাৰ এটা গাঁওবাসীৰ ফালৰ পৰা অনুৰোধ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।